নমস্কাৰ বন্ধুসকল মনদীপ ব্লগছ নামৰ ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আত্মসহায়ক গোটৰ মাছৰুম খেতি অৰ্থাৎ কাঠফুলাৰ খেতি বিজনেছ প্লেনখন কেনেকৈ ফিল আপ কৰিব সকলোখিনি আপোনালোকক বুজাই কম। ভিডিঅ'লৈ যোৱাৰ আগতে আপোনালোকক কৈ থব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'বলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে সততে পাবলৈ সক্ষম হয়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টি লৈ আগবাঢ়ি যাওঁ। এতিয়া আপোনালোকে দেখিব হৈছে নেম অফ দ্য এণ্টাৰপ্ৰেনাৰ SHG মেম্বাৰ। ইয়াতে আপোনালোকৰ সদস্যগৰাকীৰ নাম হ'ব। মই উদাহৰণস্বৰূপে ৰেখামণি শইকীয়া লৈ লৈছোঁ। আপোনালোকে নিজৰ নামটোহে দিব। SHG MIS কোড 123456 বুলি মই লৈছোঁ উদাহৰণস্বৰূপে। আপোনালোকে নিজৰ এটা গোটৰ কোড আছে, সেই কোডটো ইয়াত ভৰাই দিব। কাৰেণ্ট ইকনমিক এক্টিভিটি বৰ্তমান আপুনি কি কৰি আছে সেইটো আপোনালোকে ইয়াতে লিখি দিব। এইগৰাকীয়ে মই হাঁহ কুকুৰা ঘৰুৱাভাৱে পুহি থকা বুলি ভৰাই দিছোঁ। আপোনালোকে যিটো হয় সেইটোৱে ভৰাব। যদি গাহৰি হয় পিগাৰী বুলি লিখিব, যদি ছাগলী হয় গটাৰী বুলি লিখিব। যিটো কৰিছে সেইটোৱে লিখিব। কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনুৱেল, আপুনি কিমান টকা ইনকাম কৰিছে বছৰি এই কামটো কৰি সেইটো আপুনি নিজৰ ইনকামটো ভৰাই দিব। নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেনেড টু ষ্টাৰ্ট, আপুনি কি ব্যৱসায় কৰিব খুজিছে নতুনকৈ। মই যিহেতু কাঠফুলাৰ ওপৰত কৈ আছোঁ, কাঠফুলা খেতি কৰিবৰ কাৰণে সি বুজাই আছোঁ, গতিকে কাঠফুলাৰ কৰিব খুজিছে যিহেতু আপোনালোকে ইয়াত কাঠফুলা বুলি দিব। টাইপ অফ বিজনেছ, ইয়াত প্ৰডাকশ্যন আছে, ছাৰ্ভিচ আছে, ট্ৰেডিং আছে, ইয়াত প্ৰডাকশ্যন হ'ব। ইনভেষ্টমেণ্ট প্লেন আহিলে এৰিয়া অফ কাল্টিভেশ্যন ইন নম্বৰ অফ চিলিণ্ডাৰ পাৰ বেটছ, আপোনাৰ কাঠফুলাৰ খেতি কৰিবৰ কাৰণে এটা এটা পলিথিনৰ বেগত গুটি দিবৰ কাৰণে প্ৰস্তুত কৰা হয়, সেইটোক চিলিণ্ডাৰ বুলি ধৰা যায়। মই 50টামান চিলিণ্ডাৰ লাগিব বুলি ভাবিছোঁ, সেইমতে 50টা চিলিণ্ডাৰ ইয়াত ধৰি দিছোঁ। ইয়াত আহিব আপোনাৰ নেম অফ দ্য ৰ মেটেৰিয়েলছ, ইয়াত ৰ মেটেৰিয়েলছ যিখিনি লাগিব ইয়াতে দিয়া হৈছে, আৰু ইউনিট প্ৰাইচ কিমান হ'ব দামটোৰ, আৰু ইউনিট ৰিকুৱাৰ্ড কিমান তিল টকা হ'ব, আৰু টোটেল কষ্ট কিমান হ'ব। ইয়াতে আহিলে চিড মানে গুটি, 200 গ্ৰামৰ গুটি পেকেটছ ইয়াত লিখি দিছে। আপুনি 200 টকাকৈ যদি ধৰা যায় 25টা পেকেটত 5000 টকা হয়। পলি বেগ লাগিব, পলিথিনৰ বেগ 50 টকা প্ৰাইজত, 6টা পেকেটত 300 টকা হ'ব। আপোনাৰ ষ্ট্ৰ মানে হৈছে খেৰ, আপোনাৰ খেৰ লাগিব 150 টকা কেজিকৈ খেৰ ধৰা আছে, 40 কেজিমান খেৰ লাগিব চাগে, 6000 টকা বুলি দি দিছোঁ মই ইয়াত। লাইম আছে আপোনাৰ ইয়াত, লাইম মানে হৈছে চূণৰ পেকেট 220 টকাকৈ যদি ধৰা যায়, দুটা পেকেটত 440 টকা হয়, সেইমতে ইয়াত টোটেল কষ্টটো 440 টকা দি দিয়া হৈছে। তাৰপাছত আহিব চেড মানে এডোখৰ চালি লাগিব বা ঘৰ এটা লাগিব বনাবলৈ, 5000 টকামান হ'ব, আৰু এটাই ঘৰে লাগিব সেইটো কাৰণে 1 ইউনিট, আৰু ইয়াত টোটেল কষ্টটো 5000 টকা। টোটেল ইনভেষ্টমেণ্ট আহিব ফাণ্ড ডিটেইলছ, আপুনি টোটেল এইটো প্লাছ কৰিলে দেখা পাব 16740 টকা হৈছে, আৰু চৰকাৰে যিহেতু 10000 টকা দিব, আৰু বাকী 6740 টকাটো আপোনাৰ নিজৰ ফালৰ পৰা ইনভেষ্ট কৰিব লাগিব। তাৰপাছত আহি যাব মাৰ্কেটিং এণ্ড চেলছ প্লেন। প্ৰডাকশ্যন ৱেষ্টাৰ মাছৰুম ফ্ৰম 1 বেটছ, আপোনাৰ এক্সপেক্টেড প্ৰডাকশ্যন আপুনি প্ৰথম বেচটোত 150 কেজি মান উৎপাদন হ'ব বুলি ভাবি লৈছোঁ, আৰু এভাৰেজ চেল প্ৰাইচ 200 টকা কেজিকৈ 150 কেজিক বিকিলে 30,000 মান টকা হ'ব বুলি ভাবিছোঁ। ইয়াত আহিলে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ, তাৰমানে এই কামটো কৰি বছেকত কিমান টকা ইনকাম কৰিব পৰা যাব। মই তেতিয়া চালোঁ যে 30,000 টকা টোটেল বিকি পেলাই পাওঁ, আৰু ইনভেষ্ট হয় 16740 টকা, বাচি যায় 13,260 টকা। 13,260 টকা এটা বেষ্টত পায়, গতিকে 3 বেষ্টমান বছেকত কৰিব পৰা যাব। সেয়েহে 3 পূৰণ কৰি দিছোঁ, 13,260 টকাটো পাইছোঁগৈ, ইমান 39,780 টকা। আৰু তাৰ পাছতে আহি গ'ল ছাবমিটেড বাই, আপুনি মানে এইখিনি ছিগনেচাৰ কৰিব লাগিব, ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, আপুনি নিজে সদস্যগৰাকীয়ে চহী কৰিব, আৰু ভেৰিফাই কৰিব ছিগনেচাৰ অফ দ্য ব্লক কোঅৰ্ডিনেটৰ, এই ব্লক কোঅৰ্ডিনেটৰকে ইয়াতে ভেৰিফাই কৰি দিব, আৰু ইয়াতে লাষ্টত দেখিছে এপ্ৰুভ বা ৰিজেক্ট কমেণ্ট, এই কমেণ্টটো ব্লক কোঅৰ্ডিনেটৰগৰাকীয়ে দিব, আৰু এপ্ৰুভ হ'লে এপ্ৰুভ দিব, ৰিজেক্ট হ'লে ৰিজেক্ট বুলি লিখিব। বাকী আপোনালোকক ফৰ্মখনৰ বিষয়ত বুজাই দিলোঁ, আশা কৰিছোঁ আপোনালোকে সকলোখিনি বুজি পালে আৰু ঘৰতে ফৰ্মখন পূৰাই ল'ব পাৰিব। আজিলৈ ইমানখিনি আছিল ভিডিঅ'ত, ধন্যবাদ।